ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সায়েন্সৰ কি দৰকাৰী চিত্ৰ আছে সেইবোৰ চাই লোৱা। আশা কৰিছোঁ তোমালোকক এইবোৰে হেল্প কৰিব। তো যদি পাৰা এই চিত্ৰবোৰ তোমালোকে ভালদৰে বাৰে বাৰে প্ৰেক্টিছ কৰিবা। আৰু যদি প্ৰেক্টিছ কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে এইবোৰ এনেদৰে চাবা যাতে তোমাৰ প্ৰতিটো পাৰ্টৰ কথা মনত থাকে। যদি পাৰ্টবোৰৰ কথা মনত থাকে তেতিয়াহ'লে তোমাৰ চিত্ৰটো যদি বেছি ধুনীয়াও নহয়, কিন্তু চিনাক্তকৰণ যদি শুদ্ধ হয় তথাপি কিন্তু তুমি ফুল নম্বৰ পাব পাৰা। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। তো প্ৰথমতে যিটো তোমাৰ মানুহৰ হৃদযন্ত্ৰ আছে, হৃদযন্ত্ৰৰ চিত্ৰটো চাবা। আৰু ইয়াতে হৃদযন্ত্ৰৰ চিত্ৰতে কেনেকৈ তেজবোৰ ভিতৰত সোমায় আৰু কেনেকৈ বাহিৰত ওলাই যায় এই বিষয়ে চাবা। ইয়াৰ ভিতৰত যিবোৰ ভাল্ভ থাকে বা কপাৰ্ট থাকে, কপাৰ্টবোৰ ভালদৰে চিনাক্তকৰণ কৰিবলৈ আহিব। তাৰপিছত চোৱা, তাৰপিছত যিটো মানুহৰ যিটো পাচন তন্ত্ৰ আছে, এই পাচন নলীটোৰ চিত্ৰ আহে। এই পাচন নলীটো ক'ত কেনেকৈ যায়, আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা হৈছে যে খাদ্যবস্তুসমূহ একেবাৰে মুখৰ পৰা আৰম্ভ কৰি পায়লৈকে এটা নিৰ্দিষ্ট ক্ৰমতহে খাদ্যবস্তুবোৰৰ পচন হয়। তো সেইবোৰ নিৰ্দিষ্ট ক্ৰমবোৰো তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত চোৱা, যিটো নেফ্ৰনৰ চিত্ৰ আছে, নেফ্ৰনৰ চিত্ৰটো বহুতে দৰকাৰী হয়। নেফ্ৰনৰ চিত্ৰ আৰু নেফ্ৰনৰ গঠনৰ সৈতে ব্যাখ্যা কৰা সেইটো। আৰু যিটো তোমাৰ স্নায়ুকোষ আছে, স্নায়ুকোষৰ ওপৰত বহু ধৰণৰ প্ৰশ্ন আহে। ইয়াৰে যিবোৰ অংগ আছে সেই অংগবোৰ চিনাক্তকৰণ কৰিবলৈ আহে, গতিকে এইটো ভালদৰে চাবা। যদি চিত্ৰ নাহে তথাপি কিন্তু এইটো চিনাক্তকৰণ কৰিব পৰা আহিব পাৰে। ইয়াৰ পিছত চোৱা, যিটো মানুহৰ কিডনী আছে, এইটো এটা ৰেচনতন্ত্ৰৰ অংগ হয়। এই কিডনীটোৰ অৱস্থান আৰু কিডনীৰ একেবাৰে তলত যিটো থাকে মূত্ৰথলী, এইবোৰৰ অৱস্থান মনত ৰাখিবা। এইবোৰৰ অৱস্থান কিন্তু পৰীক্ষাত সুধিব পাৰে। তাৰপিছত চোৱা, এইটো বহুতে দৰকাৰী হয়, এটা ফুলৰ সম্পূৰ্ণ ফুলৰ প্ৰস্থচ্ছেদৰ অংগ কেনেকুৱা হয় এইটো মনত ৰাখিবা। তাৰপিছত চোৱা, ইয়াৰে পোহৰ চেপ্টাৰৰ পৰা তোমালোকে এই চিত্ৰটো চাবা। এই চিত্ৰটো হৈছে চোৱা, যদি তোমাৰ লক্ষ্য বস্তু যদি ভাঁজকেন্দ্ৰৰ বাহিৰত থাকে তেতিয়াহ'লে প্ৰতিবিম্ব ক'ত গঠন হয়? প্ৰতিবিম্বটো এইটো ফ'কাছ দৈৰ্ঘ্য আৰু ভাঁজকেন্দ্ৰৰ মাজতে অৱস্থিত হয়। আৰু এইটো ওলোটা হয়, ওলোটা হ'লে হঠ হয়, আৰু এইটোৰ প্ৰকৃতি হ'ব তোমাৰ সংকুচিত। তাৰপিছত তুমি এই চিত্ৰটো চাবা। চোৱা, ইয়াতে তোমাৰ যদি ভাঁজকেন্দ্ৰত যদি লক্ষ্যবস্তু ৰখা হয় তেতিয়াহ'লে ভাঁজকেন্দ্ৰতে প্ৰতিবিম্বটো গঠন হয়। এইটো অৱতল দৰ্পণৰ দ্বাৰা গঠিত চিত্ৰ এইবোৰ। ইয়াৰ পিছত চোৱা, মানুহৰ যিটো চকু আছে, মানুহৰ চকুৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে। বেছি নাহে, তোমাৰ 2টা বা 3টা পাৰ্টহে চিনাক্তকৰণ কৰিবলৈ দিব পাৰে, কিন্তু তুমি চাব লাগিব গোটেইকেইটা পাৰ্ট। আৰু এই চিত্ৰটো এইবাৰৰ কাৰণে বহুতেই দৰকাৰী হয়। প্ৰিজমৰ মাজেৰে পোহৰ যেতিয়া প্ৰতিফলিত হয়, প্ৰতিফলিত হ'লে যিটো বিচ্যুতি কোণ হয়, ইয়াতে যিটো ডি আছে এইটো এংগল অফ ডেভিয়েশ্যন বুলি কয়, অৰ্থাৎ বিচ্যুতি কোণ বুলি কয়। এই বিচ্যুতি কোণটো চিনাক্তকৰণ কৰিবলৈ আহিব পাৰে। তোমালোকে এই চিত্ৰটো চাবা। পিছত চোৱা, ইয়াতে যিটো প্ৰিজমৰ দ্বাৰা পোহৰৰ বৰ্ণালী সৃষ্টি কৰা হয় এইটো, আৰু বৰ্ণালীৰ পুনৰ সংযোজন, এইটো চিত্ৰ পুনৰ সংযোজন কেনেকৈ কৰা হয় এইটো চাবা। ইয়াৰ পিছত এইটো চোৱা, যিবোৰ কলয়ডীয় দ্ৰৱ আছে, কলয়ডীয় দ্ৰৱবোৰে কেনেকৈ পোহৰ বিচ্ছুৰণ কৰে এইটোৰ ওপৰতো চিত্ৰ আছে, এই চিত্ৰটো চাবা। ইয়াৰ পিছত চোৱা, এইটো কুণ্ডলীযুক্ত প্ৰভাযুক্ত কুণ্ডলী এটাৰ ভিতৰত চুম্বক যিবোৰ বলৰেখা আছে সেইবোৰৰ কেনেকুৱা প্ৰকৃতি হয় এইটো চাবা। ইয়াৰ পিছত চোৱা, বৈদ্যুতিকটো চিত্ৰ আছে, এইটো হৈছে বৈদ্যুতিক জেনেৰেটৰৰ চিত্ৰ। বৈদ্যুতিক জেনেৰেটৰৰ চিত্ৰটো তোমালোকে চাবা, ইয়াৰে কাৰ্যপ্ৰণালীটো চাবা। আৰু ইয়াতে যিবোৰ ফলা আঙুঠি আছে, ফলা আঙুঠিয়ে কি কাম কৰে, ব্ৰাছৰ কাম কি, এইবোৰ ভালদৰে মনত ৰাখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ দৰকাৰী এটা প্ৰশ্ন লৈ। ধন্যবাদ।